প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলো যাত্ৰাত উত্তেজনাপূৰ্ণ পৰিৱেশ আৰু তাৰ মাজতে মৃত্যু ঘটিছে এজন লোকৰ আমি জনাইছো এইখিনি মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলো যাত্ৰাত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি আৰু তাৰ মাজতে এজনৰ ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ আহিছে আৰু এই অঘটন সংঘটিত হৈছে প্ৰতিবাদকাৰী ওপৰত কন্দুৱা গেছ লাঠি চালনা কিছু মুহূৰ্ত পূৰ্বলৈ প্ৰয়োগ কৰি থকাৰ মাজতে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হোৱাৰ খবৰ আহিছে ৰাজভৱনৰ সন্মুখৰ বেৰিকেড ভাঙি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ মাজতে কন্দুৱা গেছ প্ৰয়োগ কৰা মইদুল ইছলাম নামৰ এজন কংগ্ৰেছ কৰ্মীৰ শেহতীয়াকৈ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে আইনী কোষৰ এজন সদস্য মইদুল ইছলাম আৰু প্ৰদেশ কংগ্ৰেছৰ এই ধৰণৰ বহু যিখিনি কাৰ্যকলাপ তেওঁলোকৰ যিখিনি কাৰ্যসূচী থাকে তাত যথেষ্ট সক্ৰিয় অংশগ্ৰহণ আছিল এইগৰাকী মইদুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মীৰ আৰু কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে শেহতীয়াকৈ তেওঁৰ মৃত্যু ঘটাৰ খবৰ আহিছে ৰাজভৱন চলো যাত্ৰা আছিল আজি কংগ্ৰেছীসকলৰ আৰু সেই প্ৰতিবাদ চলি থকাৰ মাজতে আজি উত্তপ্ত পৰিৱেশৰ সূচনা হৈছিল কিছু সময় পূৰ্বে আপোনালোকক আমি জনাইছিলো বেৰিকেড ভাঙি কংগ্ৰেছে প্ৰতিবাদ কৰাৰ মাজতে এই অঘটন মনিন্দ্ৰ ডেকা জ্যেষ্ঠ সাংবাদিকগৰাকী আমাৰ সৈতে আছে মনিন্দ্ৰ এটা অতিকৈ ভয়াবহ ঘটনা আৰু মৃত্যু হ'বলগীয়া হ'ল এজন কংগ্ৰেছ কৰ্মীৰ কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে মনিন্দ্ৰ কংগ্ৰেছ প্ৰতিবাদকাৰী এগৰাকীৰ মৃত্যু হৈছে আজি যেহেতু দেশজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰায় 1000তকৈ অধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজীৱ ভৱনৰ যি কংগ্ৰেছ কৰ্মীসকল গৈছিল ৰাজভৱনত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাতিপুৱা প্ৰায় 11 বজাৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কংগ্ৰেছে আৰু সমগ্ৰ দেশজুৰি কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী লৈছিল আৰু সমগ্ৰ যি অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ লগতে নেতা কৰ্মীসকলে এই প্ৰতিবাদত অংশ লৈছিল কিন্তু প্ৰতিবাদৰ অংশ লোৱাৰ পিছতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল ৰাজীৱ ভৱনত আৰু সমগ্ৰ অঞ্চলটো আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল আৰু নিৰাপত্তা বেষ্টনী যি বেৰিকেড গঢ়ি তুলিছে সেই বেৰিকেড পাৰ কিছু প্ৰতিবাদকাৰী বেৰিকেড পাৰ হৈ যাব চেষ্টা কৰিছিল ৰাজভৱনলৈ কিন্তু সেই সময়তে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰে কেইবাটাও কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত বহু প্ৰতিবাদকাৰী অসুস্থ হৈ পৰে সংবাদ মাধ্যমৰ ব্যক্তি অসুস্থ হৈ পৰে আৰু কিছু প্ৰতিবাদকাৰী তাৰ পৰা ছত্ৰভংগ দিয়া যদিও কিন্তু প্ৰতিবাদ অব্যাহত ৰাখে কংগ্ৰেছ কৰ্মীসকলে আৰু তাৰ ভিতৰতে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এই মুহূৰ্তত আটাইতকৈ আমাৰ হাতত পৰা খবৰ অনুসৰি মৃদুল ইছলাম নামৰ এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে আৰু এই মৃদুল ইছলাম নামৰ লোকগৰাকীৰ ঘৰ হৈছে বকুল ছয়গাঁও আৰু বৰ্তমান মৃদুল ইছলাম GMCHত ৰখা হৈছে যেহেতু প্ৰতিবাদত অংশ লৈছিল মৃদুল ইছলাম নামৰ লোকগৰাকী আৰু কংগ্ৰেছৰ লিগেল চেলৰ অধিবক্তা একচুৱেলি মৃদুল ইছলাম অধিবক্তা আছিল আৰু লিগেল চেলৰ কৰ্মী আছিল মৃদুল ইছলাম আৰু বৰ্তমান GMCHত ৰখা হৈছে আৰু সমগ্ৰ যি ৰাজভৱনৰ সমগ্ৰ অঞ্চলটো আৰক্ষীয়ে নিশ্চিন্ন নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰু এই কন্দুৱা গেছৰ ফলতে যিমান সংখ্যক কন্দুৱা গেছ প্ৰয়োগ কৰিব লাগিলে হয়তো তাতকৈ বহু বেছি কেইটা কন্দুৱা গেছ আমাৰ সন্মুখতে প্ৰয়োগ কৰা দেখা গৈছিল আৰু সেই কন্দুৱা গেছৰ ফলত বহু কেইগৰাকী কংগ্ৰেছ কৰ্মী অসুস্থ হৈ পৰে সংবাদ মাধ্যমৰ লোক অসুস্থ হৈ পৰে তাৰ পৰা কিছু লোক ছত্ৰভংগ দিয়ে যদিও আৰু কিছু প্ৰতিবাদকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কিন্তু বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে বৰ্তমান এই মুহূৰ্তত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে মৃত্যু হোৱা প্ৰতিবাদকাৰী লোকজনৰ নাম হৈছে মৃদুল ইছলাম আৰু বৰ্তমান মৃদুল ইছলাম আপুনি কৈছে যিখিনি কন্দুৱা গেছ প্ৰয়োগ কৰিছে সেই মাত্ৰা বেছি হৈছে কিয় তেওঁলোকৰ এটা পৰিমাণ নাথাকে নেকি তেওঁলোকে ইমান ৰিস্ক কেনেকৈ ল'ব পাৰিলে ইমান বৃহৎ সংখ্যক জনতা ওলাই আহিছিলে আৰু তাৰপিছত কন্দুৱা গেছ প্ৰয়োগ কৰি তেওঁলোকে কিমান মাত্ৰাত প্ৰয়োগ কৰিব লাগে সেইখিনিয়ে যদি নাজানে তেতিয়াহ'লে প্ৰয়োগ কৰিছিল কিয় নিশ্চয়কৈ নীলাক্ষী হয়তো আৰক্ষীয়ে কংগ্ৰেছ কৰ্মী যিমান প্ৰতিবাদ কৰিব গৈছিল হয়তো আৰক্ষীয়ে ভবা নাছিল যে ইমান প্ৰতিবাদকাৰী সেই ৰাজভৱনলৈ গৈ প্ৰতিবাদ কৰিব হয়তো কংগ্ৰেছ কৰ্মী 100 বা 200 প্ৰতিবাদকাৰী হ'ব বুলি অনুমান কৰিছিল পূৰ্বে অনুমান কৰিছিল কিন্তু আৰক্ষী বহুত বিশেষ আগে পিছে যিসমূহ প্ৰতিবাদ হয় প্ৰায় 200 300 500 লৈকে আৰক্ষী নিৰাপত্তা বাহিনী লোক মোতায়েন কৰে কিন্তু আজি আচৰিত কথাটো হৈছে ৰাজভৱনৰ যি প্ৰতিবাদ স্থলী আছিল সেই প্ৰতিবাদস্থলীৰ আৰক্ষীৰ লোকৰ সংখ্যা কিছু কম আছিল আৰু প্ৰতিবাদকাৰীৰ সংখ্যা অত্যাধিক আছিল প্ৰায় 1000তকৈ অধিক প্ৰতিবাদকাৰী অংশ লৈছিল আৰু প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ এই কন্দুৱা গেছ প্ৰয়োগ কৰিছিলে আৰু কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে এই লোকজন অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল মৃদুল ইছলাম নামৰ লোকগৰাকী চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে বৰ্তমান GMCHত এই প্ৰতিবাদকাৰী যিগৰাকী লোকৰ কিছু হৈ পৰে মৃত্যু হৈছে তেওঁ অধিবক্তা আছিল মৃদুল ইছলাম তেওঁৰ বকুল ছয়গাঁৱত ঘৰ আছিল বৰ্তমান GMCHত ৰখা হৈছে হয়তো আৰক্ষীৰ বিফলতা বুলি ক'ব লাগিব কাৰণ প্ৰতিবাদকাৰী
এতিয়া বৰ্তমানলৈকে কন্দুৱা গেছৰ ফলত কোনো প্ৰতিবাদকাৰীৰ হয়তো মৃত্যু হোৱা নাছিল এই হয়তো প্ৰথম কন্দুৱা গেছৰ ফলত প্ৰতিবাদকাৰীৰ মৃত্যু আৰু হয়তো অত্যাধিক প্ৰতিবাদকাৰীক কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে হয়তো এনে ধৰণৰ ঘটনা সংঘটিত হৈছে মৃত্যু হৈছে আৰু আনফালে কিমানজন লোক সম্প্ৰতি হতাহত হ'বলগীয়া হৈছে বা তেওঁলোক অসুস্থ হৈ পৰিছে এই ঘটনাৰ ফলত মনিন্দ্ৰ নিশ্চয়কৈ নীলাক্ষী এই প্ৰতিবাদকাৰী যি প্ৰতিবাদ চলি থকাৰ সময়তে আৰক্ষীয়ে যি কন্দুৱা গেছ প্ৰয়োগ কৰিছিল কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে সকলো প্ৰতিবাদকাৰীৰ লগতে সংবাদ মাধ্যমৰ লোকো তাৰ পৰা ছত্ৰভংগ দিবলৈ বাধ্য হৈছিল কাৰণ উশাহ নিশাহ লোৱাত বহু কষ্ট হৈছিল সমগ্ৰ অঞ্চলটো ধোঁৱাৰে ছানি ধৰিছিল আৰু সেই বহু যিসকল লোকৰ কিছু ভিতৰি অসুস্থ আছিল হয়তো তেনে প্ৰতিবাদকাৰী বেছিকৈ অসুস্থ হৈছিল আৰু বহুকেইগৰাকী প্ৰতিবাদকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল কিন্তু কিছু সময় পূৰ্বে এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে হয়তো তেওঁ প্ৰয়োজনক যিখিনি তেওঁৰ বডিয়ে ল'বলৈ তাতকৈ হয়তো বহু বেছি কন্দুৱা গেছ তেওঁৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিছিল সেই তাৰ ফলতে এই লোকগৰাকীৰ মৃত্যু হৈছে নীলাক্ষী মনিন্দ্ৰ হল বুলি মানুহৰ জীৱনক বিপদাপন্ন কৰি এনেকৈ তেওঁলোকে সেই প্ৰশাসনীয় ব্যৱস্থা ল'ব নালাগে আৰু এইটো অতিকৈ ভয়ংকৰ তেওঁলোকে ঘটনা এটা অপৰাধ সংঘটিত কৰিছে যিটো কথা কোনেও হয়তো ক্ষমা নকৰিব তাতে আকৌ কংগ্ৰেছ বিৰোধী পক্ষ আৰু এই মুহূৰ্তত তেওঁলোকে হওক বা শাসকীয় পক্ষৰ কাৰোবাৰ কিবা প্ৰতিক্ৰিয়া আহিছে নেকি নিশ্চয়কৈ নীলাক্ষী এই ঘটনাটো কিছু সময় পূৰ্বে যিহেতু সংঘটিত হৈছে হয়তো কিছু সময় পিছতে আমি ইয়াৰ প্ৰতিক্ৰিয়া দিব কাৰণ প্ৰদেশ কংগ্ৰেছৰ সকলো নেতৃত্ব সেই প্ৰতিবাদ অংশ লৈছিল ভূপেন বৰাকে আদি কৰি যি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কংগ্ৰেছৰ সকলো বিধায়ক লগে নেতা কৰ্মীসকলে এই প্ৰতিবাদত অংশ লৈছিল আৰু বৰ্তমান যিহেতু প্ৰদেশ কংগ্ৰেছ নেতৃত্ব চিকিৎসালয়লৈ গৈ আছে আমাৰ সাংবাদিকো তাতে উপস্থিত আছে হয়তো কিছু সময় পূৰ্বে কিছু সময় পিছতে ইয়াৰ যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব কিন্তু আজিৰ যি প্ৰতিবাদ হৈছিলে বহুত তীব্ৰ প্ৰতিবাদ হৈছিলে আৰু অত্যাধিক প্ৰতিবাদকাৰী তাতে সমবেত হৈছিলে আৰু সমবেত কিন্তু তেনে তাৰ বিপৰীতে আৰক্ষী বা নিৰাপত্তাৰক্ষী লোকৰ সংখ্যা কম আছিলে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল হয়তো কন্দুৱা গেছ আমি আগে পিছে যিমান প্ৰতিবাদ দেখো কিন্তু ইমান এটা বা দুটা কন্দুৱা গেছে প্ৰয়োগ কৰা দেখা কিন্তু আজি যি প্ৰতিবাদকাৰীক কন্দুৱা গেছ প্ৰয়োগ কৰিছিল বহুকেইটা কন্দুৱা গেছ প্ৰয়োগ কৰা দেখিব পৰা গৈছিল সমগ্ৰ অঞ্চলটো কন্দুৱা গেছৰ ধোঁৱাই ছানি ধৰিছিল আৰু তাৰ ফলতে এই দুৰ্ভাগ্যবশতঃ এই লোকগৰাকীৰ মৃত্যু হ'ল কিন্তু ইয়াৰ দায়িত্ব কোনে ল'ব ইয়াৰ আৰক্ষীৰ বিফলতা বুলি ক'ব লাগিব নীলাক্ষী সেইটোৱে মনিন্দ্ৰ এইখিনি মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত মইদুল ইছলাম নামৰ এগৰাকী কংগ্ৰেছ কৰ্মী ইতিমধ্যে মৃত্যু হৈছে ৰাজভৱন চলো যাত্ৰাত এই অঘটন আৰু যিমান কন্দুৱা গেছ আচলতে প্ৰতিবাদকাৰীৰ ওপৰত তেওঁলোকে প্ৰয়োগ কৰিব লাগিছিল তাৰ মাত্ৰা অত্যধিক হোৱাৰ হেতুকেই সেইগৰাকী ব্যক্তিৰ হয়তো শ্বাস প্ৰশ্বাসত যথেষ্ট অসুবিধা হৈ পৰে আৰু তাৰ পিছতে তেওঁ মৃত্যুমুখত পৰিছে আৰু সম্প্ৰতি CHত ৰখা হৈছে তেওঁৰ মৃতদেহ কিন্তু আনফালে বিৰোধী শিবিৰ এতিয়া জাঙুৰ খাই উঠিছে এই সমগ্ৰ ঘটনা তেওঁলোকে এনে বিক্ষোভ প্ৰদৰ্শন কৰিছিল তাতে আকৌ আইনী কোষৰ এগৰাকী সদস্য এগৰাকী সক্ৰিয় কংগ্ৰেছ কৰ্মী ইতিমধ্যে কংগ্ৰেছৰ ৰাজভৱন চলো যাত্ৰাত মৃত্যু হৈছে আৰু যিটো ঘটনাৰ পিছত এতিয়া আৰু অধিক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱা বুলি আমি শেহতীয়াকৈ জানিব পাৰিছো কন্দুৱা গেছ অত্যধিক মাত্ৰাত প্ৰয়োগ কৰাৰ বাবে এই অঘটন সংঘটিত হৈছে আজি কিছু সময় পূৰ্বে মইদুল ইছলাম নামৰ এগৰাকী আইনী কোষৰ সদস্যৰ মৃত্যু ঘটিছে